গছ নিদান তত্ত্ব বাস্তু আৰু জ্যোতিষশাস্ত্ৰ অনুসাৰে গৃহত ৰোপণ কৰা গছ-গছনি কেৱল সৌন্দৰ্যৰ উৎস নহয়, ইহঁতে গৃহবাসীৰ স্বাস্থ্য, মানসিক অৱস্থা, উন্নতি আৰু অধুন্নতিতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। যিদৰে পানী প্ৰাণীৰ জীৱনৰ আধাৰ, ঠিক তেনেদৰে গছেই জীৱন প্ৰাণ। ঘৰখনৰ দক্ষিণ দিশত মহানিম গছ থাকিলে ৰোগ আৰু বাধা হ্ৰাস পায় আৰু স্বাস্থ্য উন্নত হয়। হালধীয়া আৰু বগা ফুল গছ থাকিলে জ্ঞান, বুদ্ধি আৰু চিন্তা শক্তি বৃদ্ধি পায়। দক্ষিণ পশ্চিম কোণত দুবৰি বন থাকিলে দুৰাৰোগ্য ৰোগৰ পৰা ৰক্ষা লাভ হয়। পূব দিশত তুলসী গছ থাকিলে চৰ্মৰোগ সাধাৰণতে নহয়। অৱশ্যে অত্যাধিক তুলসী থাকিলে কফ, চৰ্দি বা হাঁপানী জাতীয় ৰোগ হোৱাৰ সম্ভাৱনা থাকে। অহোভ গছ পূব, দক্ষিণ অথবা উত্তৰ পূব দিশত জেতুকা গছ থাকিলে মন দুৰ্বল আৰু চঞ্চল হয়। কামিনী কাঞ্চন ফুল গছ থাকিলে সন্তান জন্ম আৰু সন্তানৰ উন্নতিত ব্যাঘাত ঘটে, লগতে বিবাহ আৰু বৈবাহিক কণ্ডল বৃদ্ধি পায়। কঁঠাল গছ বাসস্থান এলেকাত থাকিলে দুৰাৰোগ্য ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় আৰু গৃহশোক হ্ৰাস পায়। ঘৰত বগৰী গছ থাকিলে গৃহত মনোমালিন্য দেখা দিয়ে আৰু গৃহকৰ্মত অনীহা জন্মে। ঔটেঙা গছ থাকিলে দুৰাৰোগ্য ৰোগ আৰু কৰ্মহীনতাৰ যুগ সৃষ্টি হয়। উত্তৰ, পূব আৰু দক্ষিণ দিশত আম গছ থাকিলে উদাসীন আৰু অনাসক্ত মনৰ পৰিচায়ক হয়। আহঁত, বট, শিলিখা আদি বৃহৎ বৃক্ষ বাসস্থানত নাৰাখি বস্তিত বা বাৰীত ৰোপণ কৰা উচিত। কাঁইটীয়া ফুল গছ গৃহত ৰাখিলে উন্নতিত ব্যাঘাত জন্মে। অৱশ্যে গোলাপ ফুল এই ক্ষেত্ৰত ব্যতিক্ৰম, ইয়াক ৰাখিব পাৰি। ফুলে গৃহৰ শক্তি পৰিষ্কাৰ কৰি শান্তি আৰু সামঞ্জস্য বজাই ৰাখে। পূব দিশত ৰঙা ফুল থাকিলে গৃহত অৰ্থলাভ বৃদ্ধি পায়। পশ্চিম দিশত নীলা ফুল থাকিলে আঘাত বিঘিনিৰ পৰা সুৰক্ষা লাভ হয়। উত্তৰ দিশত বগা ফুল থাকিলে বিদ্যা, জ্ঞান আৰু প্ৰতিভাৰ বিকাশ ঘটে। দক্ষিণ দিশত ৰঙা কৰবী বা ৰঙা জবা ফুল থাকিলে ৰোগ আৰোগ্য আৰু দীঘল আয়ুস লাভ হয়। অগ্নিকোণ বা দক্ষিণ পূবত সুগন্ধি আৰু বগা ফুল থাকিলে সন্তানৰ উন্নতিৰ লগতে পাৰিবাৰিক সুখ শান্তি বজাই থাকে। নৈত কোণ বা দক্ষিণ পশ্চিম দিশত নীলা ফুল থাকিলে গৃহ শান্তি আৰু বৈবাহিক সম্বন্ধ সুদৃঢ় হয়। বায়ুকোণ বা উত্তৰ পশ্চিম দিশত গুলপীয়া আৰু বগা ফুল থাকিলে মানসিক দুশ্চিন্তা দূৰ হয়। ঈশান কোণ বা উত্তৰ পূব দিশত হালধীয়া ফুল থাকিলে আশাপূৰ্ণ জীৱন লাভ হয় আৰু ধনৰ অভাৱ দূৰ হয়। সঠিক দিশত সঠিক গছ-গছনি ৰোপণ কৰিলে গৃহত স্বাস্থ্য, শান্তি, সম্পদ আৰু সমৃদ্ধি বৃদ্ধি পায়। সেয়ে গছ নিৰ্বাচনত সদায় শাস্ত্ৰীয় দিশ নিৰ্দেশ মানি চলা অত্যন্ত আৱশ্যক।